আজিৰ লাইভত মুখ্যমন্ত্ৰী মহোদয়ে কি বিষয়ে আলোচনা কৰিলে আপোনালোকে নিশ্চয় শুনিব। CMAAA অৰুণোদয় আৰু নিযুত মইনা আঁচনিৰ ধন কেতিয়া দিব আপোনালোকে শুনক এতিয়া। সফল কৰাৰ বাবে মই আপোনালোকৰ ওচৰত পুনৰ এবাৰ অত্যন্ত বিনম্ৰতাৰে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য পদ গ্ৰহণ কৰিবলৈ আহ্বান জনাম। যোৱা 19 তাৰিখে অৰুণোদয় 3.0 অৰ্থাৎ 37 লাখ পৰিয়ালক অৰুণোদয় আঁচনিৰ সৈতে জড়িত কৰিবলৈ এক বিশাল প্ৰচেষ্টা আমি আৰম্ভ কৰিলোঁ। CMAAA মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰো প্ৰথম 25,000 হিতাধিকাৰীক আমি নিৰ্বাচিত কৰিলোঁ। অহা 3 নৱেম্বৰৰ পৰা আৰু 75,000 হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। আজি মই ঢেকিয়াজুলিলৈ যাওঁতে গাড়ীখন ৰখালে ঢেকিয়াজুলিলৈ যাওঁতে কেইগৰাকীমান ছাত্ৰীয়ে হাত দেখুৱাই মোৰ গাড়ীখন ৰখুৱালে আৰু মোক সুধিলে, মামা আমাৰ নিযুত মইনাৰ টকা কেতিয়া সোমাব? তেতিয়া উত্তৰ দিয়া নাছিলোঁ, ভাবিছিলোঁ গধূলি উত্তৰ দিম। নিযুত মইনা আঁচনিৰ ধন আমি 6 অক্টোবৰ তাৰিখে আপোনালোকক দিয়া আৰম্ভ কৰিম। তাৰ পিছত প্ৰতি মাহৰ 10 তাৰিখে এই নিযুত মইনা আঁচনিৰ ধন আপোনালোকে লাভ কৰি থাকিব। 6 অক্টোবৰলৈকে ভাগিনসকল সাজু হৈ যাওক নিযুত মইনা আঁচনিৰ ধন পাবলৈ। 29 তাৰিখৰ পৰীক্ষাৰ বাবেও সকলোকে আগতীয়াকৈ শুভেচ্ছা জনালোঁ আৰু ADRE পৰীক্ষাত আমি গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা OMR, এনচাৰ কি প্ৰত্যাহ্বান জনাব পৰা সুবিধা, স্বচ্ছতাৰ দিশত গ্ৰহণ কৰা প্ৰতিবোৰ সুবিধা আপোনালোকে গ্ৰহণ কৰক। তাৰ বাবে মই আপোনালোকক পুনৰ এবাৰ আহ্বান জনালোঁ। শেষত আকৌ এটা কথাৰে সামৰণি মাৰিছোঁ। মহিলাক চেক কৰাটো, ফ্ৰিস্কিং কৰাটোত আমি আপত্তি কৰিব নালাগে, কাৰণ বিভিন্ন বিমানবন্দৰৰ পৰা বিভিন্ন পৰীক্ষাত তেনেকৈ চেকিং কৰে। খালি চেকিং কৰোঁতে পুলিচে প্ৰাৰ্থীসকলক সৌজন্যতা দেখুৱাব লাগে, শ্ৰদ্ধাৰে